ডিয়াৰ ষ্টুডেণ্ট সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাই আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে যোৱাকালি অৰ্থাৎ 19/6/2025 তাৰিখে অনুষ্ঠিত হৈ যোৱা বৰপেটা জিলাৰ ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ এখন জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে বৰপেটাৰ পৰা কালগেছিয়া BT হাইস্কুলৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই। তো ছাত্ৰজনলৈ ভিডিঅ'টোৰ আৰম্ভণিতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে এনেধৰণে মোৰ হোৱাটছআপ নম্বৰত কুৱেশ্যন পেপাৰ দিব পাৰিবা, যিমানখিনি পাৰোঁ মই সলভ কৰিম। ইতিমধ্যে বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত উপলব্ধ আছে। তোমালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, চাই ল'ব পাৰিবা। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ প্ৰথম অৱস্থাত মুঠ 22টা MCQ দিছে, প্ৰতিটোৰে বাবে 4টাকৈ উত্তৰ দিয়া আছে। তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তো তাৰে 1 নম্বৰটো দিছে প্ৰ'টিন সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থবিধ হ'ল অপশ্যন এ এমিনো এচিড, 2 গ্লুক'জ, 3 ফেটি এচিড, 4 গ্লিচাৰল। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1 এমিনো এচিড। নেক্সট 2 নম্বৰ কুৱেশ্যনটো দিছে শৰীৰত অক্সিজেন বিতৰণ কোনে কৰে? অপশ্যন 1 ধমনী, 2 হাওঁফাওঁ, 3 হিমোগ্ল'বিন, 4 ওপৰ আটাইকেইটা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 3 হিমোগ্ল'বিন। নেক্সট কুৱেশ্যন নম্বৰ চি দিছে মানুহৰ পাকস্থলীৰ নলীৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ? ইয়াত আমাক 4টা ক্ৰম দি দিছে আৰু এইকেইটা যদি ভালদৰে আমি পৰ্যবেক্ষণ কৰোঁ ইয়াত শুদ্ধ ক্ৰমটো হ'ব অপশ্যন 4 মুখ, গ্ৰাহনলী, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদান্ত। নেক্সট কুৱেশ্যন নম্বৰ ডি দিছে তলৰ কোনবিধ অংগ মানৱ শৰীৰত তেজ সঞ্চালনৰ লগত জড়িত? অপশ্যন 1 যকৃত, 2 অগ্নাশয়, 3 হাওঁফাওঁ, 4 হৃদপিণ্ড। ইয়াত তেজ সঞ্চালনৰ লগত জড়িত অংগবিধ হৈছে অপশ্যন 4 হৃদপিণ্ড। কুৱেশ্যন ই দিছে তলৰ কোনযোৰ যৌন ক্ৰম'জমে এটি ছোৱালী শিশুক সূচায়? ইয়াত আমাক অপশ্যনসমূহ দিছে অপশ্যন 1 XY, অপশ্যন 2 YY, অপশ্যন 3 XX, অপশ্যন 4 এটাও শুদ্ধ নহয়। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 3 XX। কুৱেশ্যন নম্বৰ এফত দিছে তলৰ কোনটো অনুপাত মেণ্ডেলৰ দ্বি-সংকৰণ পৰীক্ষাৰ ব্যক্ত ৰূপ অনুপাত বোলা হয়? ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1 9:3:3:1। নেক্সট কুৱেশ্যন নম্বৰ জিটোত দিছে তলৰ কোনযোৰ সমভিত্তিক অংগৰ উদাহৰণ? তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন 3 বাদুলিৰ হাত আৰু চৰাইৰ হাত। তো তোমালোকেতো কমেণ্ট কৰি জনাবাচোন কোনটো অপশ্যন ইয়াত শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ এইচত দিছে মানুহৰ আদিভূমি আছিল অপশ্যন 1 এছিয়া, 2 আফ্ৰিকা, 3 অষ্ট্ৰেলিয়া, অপশ্যন 4 ইউৰোপ। তো মানুহৰ আদিভূমি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 2 আফ্ৰিকা। নেক্সট কুৱেশ্যন নম্বৰ আই অষ্টক সূত্ৰটো আৱিষ্কাৰ কৰা বিজ্ঞানীজন হ'ল? তো ইয়াত আমাক যি 4জন মহান বিজ্ঞানীৰ নাম উল্লেখ কৰিছে তাৰ ভিতৰত অষ্টক সূত্ৰটো আৱিষ্কাৰ কৰা বিজ্ঞানীজন হৈছে অপশ্যন 2 জন নিউলেণ্ডছ। নেক্সট কুৱেশ্যন নম্বৰ জে ডবাৰিনে ট্ৰায়ড গঠন কৰা সংখ্যা হ'ল অপশ্যন 1 2টা, অপশ্যন 2 3টা, অপশ্যন 3 4টা, অপশ্যন 4 5টা। আমি জানো যে ট্ৰায়ড মানে হৈছে 3, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 2 3টা। নেক্সট কুৱেশ্যন নম্বৰ কে কেলছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস। তো ইয়াত আমাক যি 4টা ইলেক্ট্ৰনীয় বিন্যাস দিছে তাৰ ভিতৰত কেলছিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাসটো হৈছে অপশ্যন 1 2:8:8:2। নেক্সট কুৱেশ্যন নম্বৰ এল মৌল এটাৰ এল চেলত সৰ্বোচ্চ কিমানটা ইলেক্ট্ৰন থাকিব পাৰে? অপশ্যন 1 2টা, অপশ্যন 2 8টা, অপশ্যন 3 18টা, অপশ্যন 4 32টা। ইয়াত এল চেলৰ কথা কৈছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 2 8টা। নেক্সট কুৱেশ্যন নম্বৰ এম তলৰ কোনটো গোট একে বৰ্গত থকা মৌল? ইয়াৰ প্ৰতিটো অপশ্যনতে 3টাকৈ মৌলৰ নাম উল্লেখ কৰিছে আৰু এই মৌলসমূহৰ ভিতৰত কোনটো গোট একে বৰ্গত থকা মৌল সুধিছে। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1 LINAK, অৰ্থাৎ লিথিয়াম, ছ'ডিয়াম আৰু পটাছিয়াম হৈছে পৰ্যাবৃত্ত তালিকাৰ একেটা বৰ্গত থকা মৌল। কুৱেশ্যন নম্বৰ এন B, B, O আৰু N মৌলকেইটাৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ অৰ্ধক্ৰম হ'ল? ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 3 B B N O। নেক্সট কুৱেশ্যন নম্বৰ অ সবাতোকৈ বেছি বিদ্যুৎ ঋণাত্মক মৌলটো হৈছে অপশ্যন 1 O, অপশ্যন 2 F, অপশ্যন 3 Cl, অপশ্যন 4 Na। তো ইয়াত সবাতোকৈ বেছি বিদ্যুৎ ঋণাত্মক মৌলটো হ'ব অপশ্যন 2 F অৰ্থাৎ ফ্ল'ৰিন। নেক্সট কুৱেশ্যন নম্বৰ পি এখন অৱতল লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্ব অপশ্যন 1 হট আৰু সৰু, অপশ্যন 2 হট আৰু পৰিবৰ্ধিত, অপশ্যন 3 অসৎ আৰু সৰু, অপশ্যন 4 অসৎ আৰু পৰিবৰ্ধিত। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1 হট আৰু সৰু।
আহিলে কোৱেশ্যন নম্বৰ কিউ অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তু মেৰু আৰু ফকাছ বিন্দুৰ মাজত ৰাখিলে প্ৰতিবিম্বৰ গঠন হ'ব। তো ইয়াত আমাক দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4 দাপোনৰ ফকাছ বিন্দুত। নেক্সট কুৱেশ্যন নম্বৰ আৰ ৰিয়াৰ ভিউ হিচাপে কি দাপোন ব্যৱহাৰ কৰা হয়? অপশ্যন 1 অৱতল দাপোন, অপশ্যন 2 উত্তল দাপোন, অপশ্যন 3 সমতল দাপোন, অপশ্যন 4 ওপৰৰ সকলো। ইয়াত ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰা দাপোনখন হৈছে অপশ্যন 3 সমতল দাপোন। কুৱেশ্যন নম্বৰ এছ বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো হ'ব অপশ্যন 1 সৎ প্ৰকৃতিৰ, অপশ্যন 2 অসৎ প্ৰকৃতিৰ, অপশ্যন 3 সৎ আৰু অসৎ দুয়ো প্ৰকৃতিৰ, অপশ্যন 4 সৎ আৰু অসৎ এটাও নহয়। অপশ্যনটো হ'ব অপশ্যন 1 সৎ প্ৰকৃতিৰ। আৰু বিবৰ্ধনৰ আগত যদি ধনাত্মক চিন থাকে তেতিয়া প্ৰতিবিম্বটো হ'ব অসৎ প্ৰকৃতিৰ। তোমালোকে মনত ৰাখিবা। কুৱেশ্যন নম্বৰ টি গোলাকাৰ দাপোনৰ ফকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ অনুপাত হ'ল অপশ্যন 1 1, অপশ্যন 2 2, অপশ্যন 3 3, অপশ্যন 4 0.5। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4 0.5, কাৰণ আমি জানো যে F = R/2। নেক্সট কুৱেশ্যন নম্বৰ ইউ 15 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধৰ মান হ'ব। আমি জানো যে R = twice F, অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ সদায় ফকাছ দৈৰ্ঘ্যৰ দুগুণ হয়। ফকাছ দৈৰ্ঘ্য যিহেতু 15 কৈছে, গতিকে ভাঁজ ব্যাসাৰ্ধ হ'ব 30 চেণ্টিমিটাৰ। চ' ইয়াত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন 4 30 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ ভি এখন লেন্সৰ ক্ষমতা 2 ডায়েপ্টাৰ, ইয়াৰ ফকাছ দৈৰ্ঘ্য হ'ব অপশ্যন 1 25 চেণ্টিমিটাৰ, অপশ্যন 2 100 চেণ্টিমিটাৰ, অপশ্যন 3 200 চেণ্টিমিটাৰ, অপশ্যন 4 50 চেণ্টিমিটাৰ। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4 50 চেণ্টিমিটাৰ। মনত ৰাখিবা 2 ডায়েপ্টাৰ মানে হৈছে 100 চেণ্টিমিটাৰ আৰু ইয়াৰ আধা হ'লে হ'ব 50 চেণ্টিমিটাৰ। যিহেতু ক্ষমতা P = 1/F। ষ্টুডেণ্ট কুৱেশ্যন পেপাৰখনৰ MCQখিনি ইমানতে শেষ হৈছে। মুঠ 22টা MCQ আছিল। ইয়াৰ পিছত 2 আৰু 3 মাৰ্কৰ কিছুমান কুৱেশ্যন দিছে। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। 2 নম্বৰ দিছে আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি, 3 নম্বৰ দিছে জাইলেম আৰু ফ্লোয়েম দ্ৰৱৰ পৰিবহণৰ পাৰ্থক্যবোৰ লিখা, অপশ্যন 4 নম্বৰ দিছে এমিবাৰ পৰিপুষ্টি ব্যাখ্যা কৰা, আৰু 5 নম্বৰটো দিছে এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় লিখা। কুৱেশ্যন নম্বৰ 6ত দিছে নিউজিলেণ্ডৰ অষ্টক সূত্ৰৰ দুটা সীমাবদ্ধতা লিখা। তো ইয়াৰ আমি এনচাৰটো লিখিব পাৰোঁ। নিউজিলেণ্ডৰ অষ্টক সূত্ৰৰ দুটা সীমাবদ্ধতা হৈছে 1 নম্বৰ অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য পোৱা গৈছিল। কেলছিয়ামৰ পাছত অষ্টক মৌলৰ একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একেধৰণৰ নাছিল। আৰু 2 নম্বৰটো লিখিব পাৰোঁ নিউজিলেণ্ডে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয়, ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছে। কুৱেশ্যন নম্বৰ 7ত দিছে এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস 2:8:7। এই নম্বৰ কুৱেশ্যনটো দিছে মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান? এইটোৰ এনচাৰটো হ'ব 17। আৰু বি নম্বৰ দিছে মৌলটো ধাতু নে অধাতু? ইয়াৰ এনচাৰটো হ'ব মৌলটো অধাতু। 8 নম্বৰ দিছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজনৰ তুলনা কৰা। এইটো 3টা পইণ্ট লিখি দিবা। আৰু 9 নম্বৰ দিছে পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা লিখা। পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা হৈছে 1 নম্বৰ আপতিত ৰশ্মি, প্ৰতিহত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে। আৰু 2 নম্বৰটো হৈছে প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবেই আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক। কুৱেশ্যন নম্বৰ 10ত দিছে হীৰাৰ প্ৰতিসৰণাংক 2.42 উক্তিটো ব্যাখ্যা কৰা। এইটো নিশ্চয় কিতাপতে আছে, তোমালোকে নিশ্চয় কৰিছা। আৰু 15 নম্বৰত আমাক এটা সলিউশ্যন দিছে, প্ৰতিবিম্বটোৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰিবলৈ দিছে। আৰু 12 নম্বৰত আছে আভ্যন্তৰীণ মূল্যায়ন 5 মাৰ্কছ। তো ডিয়াৰ ষ্টুডেণ্ট কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে। তোমালোকে ভিডিঅ'টো লাইক এটা কৰি তোমালোকৰ ফ্ৰেণ্ডলৈ যিমান পাৰা শ্বেয়াৰ কৰি দিবা। ইয়াৰ পাছত পুনৰ মই ইংলিছৰ কুৱেশ্যন পেপাৰ সৈতে তোমালোকৰ মাজলৈ আহি আছোঁ। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আৰু লগতে কওঁ এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক তোমালোকে লাভ কৰি থাকা। তো আজিলৈ আহোঁ, ধন্যবাদ।